আয়ো 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 চোৱা ভণ্টি, কালিও মই তোমাক তোমাৰ নামটো সুধি আছো আৰু ফোন লোৱাৰ পৰাতো তোমাক নামটো মই সুধিয়েই আছো। এই দবুৱা দবুইবোৰ পিছত হ'ব নহয়, আগতে তোমাৰ নামটো কোৱা না। ঐ লেকচাৰ বন্ধ কৰ, মোৰ ৰুমত আহি পেণ্টটো খুলি দেহি। কি উল্টা পুল্টা বকিবলৈ আহিছ? চুপ, ভিতৰত পিন্ধাবোৰটো পিন্ধই, এতিয়া মোৰ পেণ্টটো পিন্ধিলিগৈ। ঐ ঐ ঐ মোক চম্ভালি কথা কবি কিন্তু, কৈ দিছো হ'লে দেই। গৰু তই পিন্ধি থকা পেণ্টটো মোৰ হয়, খুলি দেহি। অ' সেইটো কথা নেকি? ঠিক আছে তেন্তে, আজিৰ পৰা তোৰ কাপোৰ বেলেগে মেলিবি আৰু মোৰ কাপোৰ বেলেগে মেলিম, বল। ভালে হ'ব। চঞ্চল নে লৰাই নাথাকিবা না। ও পিংকি কি কবা? ও পিংকি কোৱা। তুমি আৰু কি কি কৰিব জানা? গুচাই দিওঁ, ফুটাই দিওঁ আৰু পিটিকি দিওঁ। কি পকা চুলি উঘালি দিওঁ, ঘামচি ফুটাই দিওঁ হ'ব আৰু মোৰ পিটিকি দিওঁ আকৌ। পিটিকি দিয়া বোলো মই আহিছো বুলি কৈছে। বাহ, ঘৰৰ ৰঙে চঙে কিন্তু গোটেইবিলাক একে আছে বুলি কৈছে। ৰ'বা তুমি কি ফেলটো মানুহে? কি কথা নাই বতৰা নাই, একেবাৰে গেলাচ চেলাচ পিন্ধি যে পেহাকে ভিতৰলৈ ফোঁফাই মাৰিছা। আমি ইয়াত কোন বহি আছো দেখা নাই? তেনেকুৱা এদিনীয়া আলহী এজন ভিতৰলৈ সোমাই যাব নাপায় নহয়। ঐ উভলিংগ, কথা চম্ভালি কবি। গাত দেখিছ গাত কি থম বুলি কৈছে। নিজে কি শিৱলিংগ? ঠিকেই কৈছা বুইছা পিংকি, ঠিকেই কৈছে আপুনি। কি ঠিকে কৈছে? তোমাৰ লাজ লগা নাই? শিৱলিংগতে মোক উভলিংগ কৈ গ'ল। নাথাকো তোমাৰ লগত। পিংকি অকমান দীঘলীয়া কৰো। পিংকি